আজিকালি টাইম বৰ নোজা হৈছে বে হয় দে আগতে ভাল আছিল বে স্কুলত গৈছিলো তাত সেই কৰিছিলো খেলিছিলো সেইবিলাক টাইম বিলাক কেনেকৈ গৈছিল গমে নালাগে আৰু আজিকালি ভাই এংগে থাকিব লগা হৈছে সব মানুহ ভাই মোবাইলত ব্যস্ত ভাই কোনোবা মানুহ দেখিবি নেকি তই এনে থাকা নাই নাথাকিবি সব মোবাইলত ব্যস্ত আৰে গেম খেলিব আনা ক্ৰিকেট খেলোৱা কিবা খেলা ফিজিক্যাল গেম খেলো কিন্তু আমাৰ ল'ৰাবোৰ কি এই মোবাইলত গেম খেলিব আকৌ মানে সৰুকালৰ গতি যাব মন গৈছে আমাৰ দিনত যিবিলাক এনজয়মেন্ট পাইছিল সেইবিলাক এতিয়া নাপায় কোনোবাই টাইম ষ্টৰি নবনায় নেকি টাইম ষ্টৰি বনালে আৰু কি হ'ব আৰে টাইমত গুচি গলো খাবে ইয়াৰ কথা বে উৰি গলে গুচি গলো টাইম ষ্টৰি হ'ব এইবিলাকতো বেছি হয় আৰু ইয়াৰ কথাটো ৰাইট কিন্তু সেইবিলাক আমাৰ ফিল্মতে ভাল লাগে এইবিলাক ৰিয়েল লাইফত একচুৱেলি ভাল নালাগে হলেও কোনোবাই বনালে ভাল আছিল আৰু এইটো বনালে ভাল আছিল বাকী ছোৱালী তোৱালীও নাই সেইবিলাক চাই লাভ নাই আজিকালি আমাৰ এবাৰো ব্যস্ত হৈ থাকে ৰাতি যদি ফোন কৰা ইয়াক তই নাপাবি ফোন কাৰণ কাম থাকে ভাই ৰাতি ভাই এই দুপৰ নিশাক লগি ফোনত ব্যস্ত থাকে বে কাম থাকে বহুত কাম থাকে না প্ৰেম কৰা না যে প্ৰেম হৈ যায় একো নাই এইটোৱে কথা প্ৰেম হৈছে তোৰ না তোৰো হৈছিল এসময়ত এইজনী মনত কৈছে স্কুলত আবে এইবিলাক পাত্তা নিদিয়ে নিহাৰিকাৰ পিছে চকলেট বাপৰে বাপ এটা সময়ত তাইক খুব ভাল পাইছিলো ভাই মই জানো তাইক মোৰ বুকুৰ আপোন যেন লাগিছিল তাইক দেখিলে মোৰ এনেকুৱা লাগিছিল আবে তাইৰ প্ৰেমত মই বহুত পাগল আছিলো ভাই তাইক যেতিয়া মই দেখিছিলো তেতিয়া মোৰ বুকুত কিবা এটা সিগনেল বাজি গৈছিল বে আৰু তাইৰ কথাবোৰে মোক এতিয়াও আমনি কৰে ভাই কিন্তু কি কৰিবি চা তাইতো এতিয়া মোৰ নহয় একো নাই এটা হৈ থাকে আৰে ভাই এইবিলাক বাদ দে ছোৱালী 10 জনী গলে 20 জনী আহিব ছোৱালী আৰু বাছৰ পিছত এজনী যাব আৰু আহিব বাছখন যাব আৰু 2 নম্বৰখন আহিব কিন্তু তাইৰ দৰে ভাই তাইৰ স্থান কোনেও ল'ব নোৱাৰে বে এইটো সঁচা কথা কিন্তু ভাবিব নালাগে না এইবিলাক আৰু আজিকালি মানে কি আৰে ভাই ছোৱালী দেখিলে বুকুত যেতিয়া শান্তি বাজে না তেতিয়া সেইটো কিন্তু ৰিয়েল প্ৰেম হয় এইটো ঠিক কথা মোবাইলৰ প্ৰেমতছে কিন্তু এই দেখিলে কোনোবা বুকুত সিগনেল আৰু মানে কি আজিকালি টকা থাকিলে ছোৱালী হয় সেইটো হয় ভাই একদম এতিয়া পিছে বেছি দেৰি নকৰো কাইলৈ লগ পাম বল এতিয়া গাড়ীত বল ঠিক আছে বল আবে এই পিছুৱাই দে লগ আগুৱাই দে গুড অলপ এতে জিৰাই লওঁ দেই এতিয়া বহিব নোৱাৰি ভাই নোৱাৰি এইটো চাচোন কি বস্তু এই পানীত যে আহিছে এইটো বস্তু চাব দিয়ে বে এই চাব লাগো নাই পইচা লগা আছিল দাদা আচ্ছা ই কোন বে চিনি নাপাও দেখা লাগিছে ক'ত মোৰো আপোনাক দেখা লাগিছে আমাৰ এই 3 নম্বৰ গলিটোত থাকে চিনি পাও মই জানো আচ্ছা কি প্ৰব্লেম পাইছো মাল কোড খুব দাদা খুব সেইকাৰণে পইচা লাগে বহুতো খুজলো চা ভাই প্ৰথম কথা আজিৰ যুগত পইচা এনে নাপাবি আৰু তহঁতৰ দৰে ল'ৰাবোৰক বিশ্বাস কৰিব নোৱাৰি ভাই কাৰণ তহঁতে মাৰ বেমাৰ বুলি বাইকৰ পাছত ছোৱালী বহাবলৈ নিয় টকা এনেকুৱা বহুত কেছ পাইছো আগতে না কি কপৰা ঠিকেই আৰু মানে কি মাকৰ বেমাৰ হৈ বুলি বুলি গাৰ্লফ্ৰেণ্ড দাৰ্জিলিং শ্বিলং ঘূৰি থাকে আচ্ছা ভালকে ক কি হৈছে বহুত ডাঙৰ কিমান টকা লাগে তই চিনি পাও তো পাও আমাৰ 3 নম্বৰ গলিত থাকে কেই টকা লাগে 50000 টকা জিপে আছে তোৰ তাত আছে উলিয়াই দে আৰু কিমান দিন পিছত ৰিটাৰ্ণ দিবি 2 মাহ পিছত দিম দাদা 2 মাহ পিছত দিবি তো চা ভাই তোক ভাই বিশ্বাসত দিছো তোৰ ঘৰ ইয়াৰ গোটেই ডিটেইলছ জানো তো উলিয়াই লবি কিন্তু 2 মাহ পিছত যদি ভাই টকা নাপাও আৰু যদি কিবা কাৰণত যদি ভাই তই মাৰ বেমাৰ বুলি কৈ যদি ভাই বেলেগ কাৰণত যদি ভাই নিও বুলি কম আমাতকৈ বেয়া কোনো হ'ব নোৱাৰে মানুহৰ ৰূপ দুটা থাকে এটা ভাল আৰু এটা বেয়া বুজি পাইছো
এতিয়া উলিয়াই দে স্কেনাৰ তো দিলো 2 মাহ পিছত যাতে মই নিজে পাওঁ কিন্তু মোতকৈ বেয়া যাতে কোনো নহয় মনত ৰাখিবি আমি যাব লগা হ'লে কিন্তু কথা বেয়া হ'ব ঠিক আছে ভালদৰে ট্ৰিটমেণ্ট কৰি ল'বি ঠিক আছে কিবা প্ৰব্লেম হ'লে ফোন কৰিবি বাই এখন দলি যে খৰচ খৰচ তই কি হৈছে কি হৈছে কি এই গাড়ীখন এতে থৈ দিছিল তাই খুন্দি কি হৈছিল এই খুন্দি দিছ না গাড়ীখন দিতে মই তো জানি বুজি ফোন জানি না তাতে মই ফুলতে লাগি গৈছি হিও তাতে ৰখি আছিল বাবা তোৰ বয়স শুন গাড়ী চলালে চাই চিন্তি চলাব লাগে আৰু শুন তোৰ ৰখি আছিল কি কৰিছ তোৰ বয়স কিমান তোৰ হা মোৰ 20 বছৰ বঢ়িয়া লাইসেন্স আছে গাড়ীত ক'ত খুন্দি আছে কিমান শুন ইয়াৰ গাড়ীত যিমান ক্ৰেছ ঘটিছে সেইখিনি খৰচ দি দিবি আৰু চা এনেকৈ গাড়ী নচলাবি কাৰণ চা তোৰ বয়স কিমান হৈছে ভাই এই কোন না ভাই ইহঁতক বয়স কিমান হৈছে লাইসেন্স আছে না নাই লাইসেন্স নাই পানবা দিছো শুনা এনেকৈ ৰাস্তাত গাড়ী নচলাবা আৰু ইয়াত যিমান টকা খৰচ হৈছে গোটেইখিনি পইচা দি দিবি দি দে ইয়াতে মোৰ এই লগত এতিয়া নাই আমাৰ মানে ঘৰ ক'ত তোৰ মোৰ ঘৰ ইয়াতে চিনি পোৱা চিনি নাপাওঁ মই চাই লৈছোঁ ভালকৈ শুন মোৰ ফোন নম্বৰ ৰাখ ফোন নম্বৰটো লৈ লওঁ 600372 অ'কে ফোন নম্বৰ দি দিছোঁ যদি পইচা নিদিয়ে তেতিয়া মোক ফোন কৰিবি অ'কে আৰু কি ভালদৰে গাড়ী চলাব নোৱাৰা নেকি এবাৰ ভুল হৈছে দিয়ক নেক্সট বাৰৰ পৰা না ভুল নকৰোঁ ঠিক আছে নেক্সট বাৰৰ পৰা নকৰিবি আৰু ভালদৰে গাড়ী চলাবি হ'ব দিয়ক পইচা দি আৰু শুন ইয়া কেনেকৈ দিবি পইচা এনেকৈ মানে লগ পাই দিবি মই পইচা হ'লে মই দিম বৰ্তমান মোৰ লগত পইচা নাই তোৰ কণ্টেক্ট নাম্বাৰ দে এই ভাইটি তুমিও সৰু ল'ৰা ইও সৰু ল'ৰা কাজিয়া নকৰিবা ফোন নম্বৰটো লৈ লোৱা ফোন নম্বৰটো 486 ঠিক আছে হৈছে ঠিক আছে কাজিয়া নকৰিবি যা ঠিক আছে ঘৰত যা ভাই দাদা যাওঁ আৰু এইবিলাক ফোন নকৰিবি দিছোঁ এই ঠিক আছে লাইসেন্স বনাই ল'বি দাদা ঠিক আছে দাদা থেংক ইউ অ'কে যা ভাবিক মই পঠাইছোঁ এই যে ল'ৰাটোৱে পইচা নিছিল আজিতো 2 মাহ হ'ল না পইচা দিছে না মানুহ আহিছে তাকেতো সেইকাৰণে বহুত গৰম আহিলে ভাবি এতিয়া শুন মানে যোনটো ল'ৰাই পইচা নিছিলে গোটেই ডিটেইলছখিনি আনিছা আনিছোঁ একদম আনিছোঁ আচ্ছা ইয়াৰ মাকুৰ একো বেমাৰ চেমাৰ নহয় একো এতিয়া খালি মাক আছে উলিয়া তাৰ মাকুৰ একো বেমাৰ চেমাৰ নহয় মই ওচৰৰ মানুহ সুধিছোঁ লাফাংগা এটা কাম বন নাই খালি মোটামুটি ভাবিছিলোঁ বেলেগৰ পৰা পইচা ধাৰত লৈছে ছোৱালীৰ ওপৰত দিছে এই মোবাইল কিনি দিয়াৰ কাৰণে 50 টকা লৈ গৈছে আচ্ছা সেয়াক মই তেতিয়াই কৈছিলোঁ মানুহৰ ৰূপ দুটা এতিয়া সেই মোৰ দ্বিতীয় ৰূপটো দেখিব এই পৃথিৱীৰ য'তেই নাথাকক কিয় বিচাৰি উলিয়াই আমি শুন মোৰ কেইটামান দোস্ত আছে তো সিহঁতকো মই ফোন কৰি দিওঁ মোৰ ঘৰলৈ আহিব তাৰপিছত আমি বঢ়িয়াকৈ বহি কথাখিনি আলোচনা কৰি ঠিক আছে হেল্ল' তহঁত তিনিওটাই আহি যাবি আমাৰ তাত আজি একদম ইমান ইম্পৰ্টেণ্ট কাম এটা আছে
ঠিক আছে ঠিক আছে আহিব না দেখুৱাই দিব লাগিব ইয়াক এক্সট্ৰা মানুহ চিনিব নাই বে আবে ভাই ঘৰত আহিব নে আহিব ফোন কৰিছো এইটো কিন্তু বিৰাট বেয়া কাম কৰিছে কি বহুত বেয়া ধুমা হ'ল পইচা নিদিয়ে অন্তত ফোনটো কৰি কথাখিনি পাতিলো ন ভাই বঢ়াই দিলো ডেট বঢ়াই দিলো কিন্তু মোৰ ৰাত কেতিয়া উঠিল ভাই যেতিয়া মই ডিটেইলছখিনি গোটেই উলিয়াই আনি ভাবিছে নেকি কেলা দেখুৱাই দিব লাগিব মোৰতো এই মোৰতো মাৰিব ইচ্ছা কৰিছিল তুমি গম পাইছো কথা ছোৱালী দুজনী আরে ভাই মাকৰ কাৰণে নিজে ধুমা কিয় 20 বছৰ ৰখিম ভাই কিন্তু ছোৱালী মোবাইল দিয়াৰ বাবে পুৰা কৰিব ৰেহাই নহয় মই নিজে ছোৱালী দাৰ্জি কৰাই দিব কেলে ফোন কৰিছিলে নে ফোন কৰিছিল বেটো কেনে গৈ যাব কেলে কি ফোন কৰিছিলে কিয় পিছত মানে কি এটা কথা হ'ল তো তহঁতক ফোন লাগা হ'ল কেলে লাগা এটা কাৰণতে হ'ল আজিৰ পৰা দুমাহতে মোৰ পৰা এটা ল'ৰাই পইচা দিছিলে তো সেই ল'ৰাজনে এতিয়া গম পালো যে সি মাকৰ বেমাৰ বুলি পইচাখিনি নিছিল কিন্তু এতিয়া গম পালো যে সি মাকৰ বেমাৰৰ বাবে নিয়া নাছিলে বাবিক ডিটেইলছ উলিয়াবলৈ দিলো বাবি উলিয়াই গম পালে যে সি ছোৱালীৰ নামত খৰচ কৰিবলৈ আমাৰ তাত বাহানা বান্ধি দিছে না কি কওঁ এতিয়া চলিটো বাবি গোটেইখিনি ডিটেইলছ জানে তো বাবিৰ লগত যায় তহঁতে তাৰ ঘৰত আৰু তাৰ কাষত যিমান মানুহ আছে গোটেইখিনি বিচাৰ কৰিব ঠিক আছে গতিকে তহঁতে যায় তহঁতক ফটো মই দি দিম হোৱাটছএপত সেইখিনি জাগাত যাবি যাই ভালদৰে বিচাৰি উলিয়াবি ঠিক আছে বিক্ৰম দা ইয়াত দিলে পাও কি কৰিবা তাক চুলিত ধৰি ইয়াত লৈ আহিবি আৰু শুন তাক যি কৰিব লাগে কৰিম কেৱল তাক চুলিত ধৰি ইয়াত আনি হাজিৰ কৰিবি ঠিক আছে ঠিক আছে হৈ যাব আৰু চাহ খাই লওক ঠিক আছে তহঁতক মই হোৱাটছএপত ফটো চেণ্ড কৰি দিম বিচাৰি উলিয়াবি ঠিক আছে ইয়াক যদি পাওঁ কথা বেয়া দিব ভীষণ বেয়া চিনি পোৱা নাই কেলা চব ঠিক কৰিছে কল কাটি দিম ইয়াত আবে কেলা ননসেন্স বুলি ভাবিছে নেকি বে পৃথিৱীৰ যতেই নাথাকক কিয় কেলা বিচাৰি উলিয়াবি ঠিক আছে তহঁতে যা তাৰে পিছত বিচাৰি নাপালে কেলা মোক ফোন কৰিবি বা মোৰ তাত আহি যাবি অ'কে ব্ৰ অ'কে ব্ৰ কাপে হৈ যাব অ'কে ঠিক আছে যাবি ঠিক আছে ইয়াতে পাৰিবনে পুৰণি লোক বহুত ভাল আছে এটা উদণ্ড যুৱক বুলি ক'ব পাৰি ইয়াতক দিলো কাম পাৰিলে পাৰিব নোৱাৰিলে আমি কি কৰিছো আমি ইয়াতে এনে আছে নেকি ইয়াতক কেৱল বিচাৰি কৰিছো ঠিক আছে বাইদেউ ইয়াতে 3 নম্বৰৰ এটা ল'ৰা এটা আছিলে নাই সিহঁতকো মই পোৱা নাই ময়ো বিচাৰিছোঁ মোকো পইচা দিবলৈ আছে সিহঁতে আমাৰো পইচা লৈ গৈছিলে মোকো কৈছে মাকৰ বেমাৰ বোলে মোৰ পৰা পইচা লৈ গৈছিল নাই পোৱা নাই মই দেখাই নাই মই ধৰি বিচাৰি আছোঁ মই পোৱাই নাই ঠিক আছে এই বিক্ৰম দাক কথাটো কৈ দিয়া ফোন কৰিব হেল্ল' বিক্ৰম সেই এই নাই বোলে ইয়াতেও তাৰেও কিবা ইয়াতে লফৰা লগাই থৈ গৈছে আৰু ইয়াতে নাইয়ে মানে আকৌ দে আজি 6 মাহ হ'ল না টকা পালো না তাক পালো একো পোৱা নাই এটা এটাই উপায় আছে কি উপায়? বিচাৰিব লাগিব পালে চুচুৰে আনিব লাগিব প্ৰায় সিহঁতক ফোন কৰ আৰু বিচাৰি উলিয়া য'তেই নাথাকক কিয় ইয়াৰ পৃথিৱীৰ য'তেই নাথাকক কিয় বিচাৰি উলিয়াব দে তাৰ পৰা চুচুৰাই আনিব দে য'তে পায় ত'তে চুচুৰাই আনিব দিয়ে ইয়াক চাল্লাম মানুহ চিনি পোৱা নাই বিদু কওক ইয়াক আৰু বিচাৰ আৰে ভাই 4 মাহটো বিচাৰিয়ে আছো আজি আৰু আকৌ যাওঁ ইমিডিয়েট লাগে এই 4 মাহে ক'ত বিচৰা নাই
মুঠতে আমাক লাগে ঠিক আছে ভাই চেষ্টা কৰি আছো আজি কিন্তু লাগিব ইয়া আজিৰ ভিতৰত ঠিক আছে এইজন ল'ৰাক দেখছিল দেখি নাই এদিন দেখিছিলোঁ এতিয়াতো দেখা নাই নহয় দেখা নাই ক'ত বিচাৰিবা বিচাৰিব লাগিব এইজন ল'ৰাক দেখছিল নেকি এইজন ল'ৰাক দেখছিল নেকি দেখছো ভাইটি এনেকৈ গৈছে সেনেকৈ সোমাই গৈছে হা অঁ হয় নেকি এনেকৈ কয় দি এনেকৈ গৈছে সেনেকৈ সোমাই গৈছে বলচোন ক'ত লৈ গ'লে বাৰু আচ্ছা তোৰ যে মায়ে তুমি গ'লে তুই পইচা দিছিলি তুই ছোৱালী গ'লে কিবা পইচা দিছিলি হা পিছে কথা কিয় কৈছা তুই হা মিছা কৈছা হা তই পইচা দিছিলি হা ইবেলা ইবেলা পইচা কৰিছে গুড গুড মাৰ বেমাৰ হ'লে মা শব্দৰ অৰ্থ কি জানো হা জানো হা গুড মাৰ নাম কৈ ছোৱালীক ঘূৰাবলৈ ছোৱালীক মোবাইল দিবলৈ দোকানী আজমাত এই বিক্ৰমক চিনি পোৱা নাই মাৰিয়া প্ৰেম কৰিবলৈ পইচা থাকে তহঁতৰ হা পইচা কিমান ধুলাই দিয়া কথা ইমান দিন লাগে পইচা নাতে মোৰ নাম কি জানো বিক্ৰম দাস মোৰ ৰূপ দুটা আছে এটা ভাল আৰু এটা বেয়া এইটো মোৰ বেয়া ৰূপ বুজি পাইছ নহয় প্ৰাণ ইয়াক ফুটফুচ কৰ আৰু কিমান দিনৰ ভিতৰত টকা দিব যদি এতিয়া নোৱাৰে তেতিয়াহ'লে ইয়াক ইয়াতে চুচুৰাই মাৰি পেলা সুধিব নালাগে এতে মাৰি পেলা ভাবি ধৰ ইয়াক আৰু কিমান টাইম লাগে আমি কষ্ট বাৰী টাইম দিওঁ এটা পবিত্ৰ শব্দৰ তই বেয়া কাম কৰিছ তই মাৰ বেমাৰ বুলি কৈ আমাৰ পৰা ছোৱালী ঘূৰাবলৈ তই পইচা লৈছ গতিকে তোক মাফ কৰা প্ৰশ্ন আহে লৈ আহ ইয়াক কিয় কৰিছিলি ক 50,000 টকাৰে কি কৰিলি ভালদৰে সুধিছো ক 20,000 টাকা দি মোৰ মালটো এটা মোবাইল ছোৱালী ঘৰত হা শব্দ তাৰ মাল ছোৱালী ঘৰত লগত আছে না হা মাল কি কৈছ আবে ছোৱালীটো বাদেই দে নিজৰ মাককে ইজ্জত কৰিবলৈ শিকা নাই মাকৰ বেমাৰ বুলি নিয়ে তই কি আপোনাৰ পলাই নেকি আৰু বহি নেকি তই পঞ্চাছ নেকি হা ছমাহ ৰখালি আৰু আমাক 4 লাখ ধৰাইছ কি চাচ মাৰ ৰ টকা কেতিয়া টাইম দিয়ক কিমান টাইম যদি পইচা দিওঁতে টাইম নালাগিল দিবলৈ কিয় টাইম লাগে ক ইমান দিনে ক'ত আছে তোৰ ঘৰত কেইদিন গৈছিলো মনত আছে বিৰু ৰং আৰু অগল এই তিনিওটাই যাই তোৰ ঘৰত তালাচী কৰিছিল কিন্তু তোক নাপালে তই কি ঠিকা দি কৈছ তোক বিচৰাৰ কাৰণে পইচা নিওঁতে নিবি আৰু আনিব যাওঁতে তহঁতে কুত্তাৰ দৰে আমাক ঘূৰাই ফুৰিবি তই যদি মাৰ এবাৰ নিলি হৈ
দুমাহ কি তো খাত মাৰ দিলি হৈ আরে 20 বছর নে না ভাই তোর না থাকিব পারে মারে হওয়ার পড়ার ক্ষমতা কিন্তু আমি আমার মাক রেসপেক্ট করব প্রতিজন মাকক আমি রেসপেক্ট করব বুঝি পাইছো ভালদৰে কৈছো টকা এই মুহূৰ্তত আৰু এতিয়া ঘূৰাই দে নহলে কথা বেয়া হ'ব প্ৰাণ চাই লগা যেটা রে অলপ টাইম দিয়ক দাদা কিমান টাইম লাগিব 1 সেকেন্ড দিলে হ'ব এতিয়া আৰু হাত খুজোৱা নাই যদি হাত খুজোৱা কথা বলে গম পাইছ অলপ বলে বসো টকা দিতে আরে মাটি হতর এটা দিবি 1 মাহ দিয়ক দাদা 50 টাকা এনে আনিবি দোষত লাগে আমার টকা বে হ্যাঁ দিন রাত মেহনত করে টকা ইনকাম করবে তোর দলে উপারতে 10 মিনিটত টকা বনাই 50,000 টাকা এই 50,000 টাকা কমাবলৈ প্ৰতিজন মানুহৰ কিমান দিন লাগে জানো 3 মাহ 4 মাহ লাগে বুজি পাইছ আরে বুজাই থাকা সুবে ইয়াৰ দৰে চলিটো নিজৰ মাকক ৰেসপেক্ট কৰিব নাজানে আৰু ইয়াৰ দৰে চলিটো বুজাই কি লাভ বিক্ৰমে বুজাই লাভ নাই দিব লাগিব কথা পৃথিৱী এনেকুৱা এজন মানুহ নাই যে কষ্ট কৰি টকা উপাৰ্জন কৰে জানো বিক্ৰম আচ্ছা সিএসএস এটা টাকা দিন লব লাগে কোন ভাই ভালদৰে কৈ আছো টকা কেতিয়া দিবি বাৰ বাৰ সুধি আছো কেতিয়া দিব নামতো কে বুকেলি 1 মাহ দিয়ক টাইম আরে এক মাহ তোর দৰে মানুহক কেনেকৈ টাইম দিম ভাই ততে তো 2 মাহ বুলি কয় 6 মাহ লগে আমার কুত্তার মত দৌড়ায় ভালদৰে কৈছো বিক্ৰমে কি সুধিছ মাৰি দে না ভালদৰে কৈছো পাৰিবি নে নোৱাৰ পাৰিবি নে নোৱাৰ কিতা কিবা পাৰিবি নে নোৱাৰ টাইম দিবা কেতিয়া দিবি টাইম দিয়ক কিমান টাইম 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 এইটা বাক্য বেছিকৈ কৈ নাথাকিবি নহলে তোৰ জীৱনটো টাইমত ৰাখি দিম বুজি পাইছ এই বিক্ৰমৰ আগত কথা কৈ আছো বুজি পাইছ বিক্ৰম তুমি এটা কাম কৰি এই পইচাটো নাপায় ইয়াৰ পইচা দিবই লাগিব কাৰণ এনেকুৱা কোনো মাইকা লালনা নাই যে বিক্ৰম চৌধুৰীৰ পৰা কোনোবাই পইচা দি থৈ দিব আৰু মই ইয়াত হাত মুঠি বুজি পাইছ মোৰ নাম বিক্ৰম চৌধুৰী তই পৃথিৱীৰ য'তেই নাযাওঁ কিয় মোৰ এই বিক্ৰম চৌধুৰীৰ লুম এডালো লৌৰাব নোৱাৰ আৰু মোৰ টকা তই 1 টকাও খাব নোৱাৰ কাৰণ মই বিক্ৰম চৌধুৰী হয় বুজি পাইছ প্ৰাণ লাষ্ট বাৰৰ বাবে সুধিলো ইয়াত পইচা কিমান দিনত ৰিটাৰ্ণ কৰিব পাৰে নহলে বা ইয়াৰ যিমান প্ৰপাৰ্টি আছে ইয়াৰ নামত গোটেইখিনি সহি মাৰি ইয়াক ৰাখি থয় ঠিক আছে সুধিলো এটা দিন 10 দিন 20 দিন দুইটা তোর প্রপার্টি ক'ত ক'ত আছে তোর একো নাই তসা লাফাঙ্গা সালা আবে ইয়াক অপশন দিবলে অপশন নাই বে এ বিক্রম তুই এটা টাইম ওয়েস্ট করিস মার না লাস্ট ওয়ার্নিং 20 দিনৰ ভিতৰত যদি মই মোৰ টকা নাপাও তেতিয়াহলে এই দিনা তোক কিন্তু মই সময় নিদিও তোক কি দিম জানো বিদায় এই পৃথিবীৰ পৰা বিজা এই পৃথিৱীৰ পৰা বিদায় গতিকে তই উঠ 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 20 দিন ওকে এটা যা 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 টাটা তুই বিক্রম তোর টেনশন নকৰিবি তোৰ পাই যাবি 20 দিনৰ মূৰত হা থ্যাংক ইউ সো মাচ থ্যাংক ইউ এইবাৰ টেনশন নল'ব Okay. বাতলত লগালে ওলাই বঢ়িয়া তো থ্যাংক ইউ সো মাচ যাবিয়া লাভ ইউ লগ পাম লাগে ওকে আবি বহিল এটা টাইম ওয়েস্ট কৰিলে ভাৰী হৈ গৈছিল বহুত হাত খুজাই আবে সা
আমিও বুজি পাওঁ মানুহৰ জীৱনৰ কথা বুজিবা কষ্ট কৰোঁ কাৰণে আমাৰ ৰাগ উঠিছে ৰে সিয়া ভাই সি মাকৰ বেমাৰ হোৱা বুলি টকা দিছে ভাই তই এই পৃথিৱীত ল'ৰাবোৰ চাইছো এটা কামত সিয়াক ভাই আমি মাৰ নামাৰিলো এই ছোৱালীজনী এতিয়া কি কৰিব ছোৱালীজনী নহয় টকা খালে তাৰ মাক অকলশৰীয়া গতিকে তাক মাৰিলে মাকৰ কিমান কষ্ট হ'ব ভাবিছা কিন্তু তাক কথা এই ছোৱালীজনী নাভাবে কিন্তু সি মাকৰ কথা অলপ নাভাবে ভাবিছা মাকৰ অসুখ হ'ব বুলি কিছুমান লৈ গৈছে সি ভাবিছা সি ভাবি মাকৰ কথা অলপ নাভাবে তো যি হ'ল হ'ল ঠিক আছে মই যাওঁ এতিয়া ইয়াক 20 দিনলৈ অপেক্ষা কৰিম ঠিক আছে 20 দিন পিছত পামতো পাই যাবি এবার নাপালে কি করবি নাপালে কি করবি অলমাই লৈ অলমাই ঠিক আছে ঠিক আছে ওকে থাক